ninja. Ini হিলটো খান্দিছে কি জানা সেইটো বিষয়ে আপুনি মানে দাদা কমিটিৰ মানে মোক প্ৰেচিডেণ্ট পাতি আৰু মোৰ নাম হৈ গ'ল মুনকু কুৰ্মী মই মানে আজি কেইবা বছৰৰ পৰা মানে ইয়াত মোৰ প্ৰেচিডেণ্ট মানে দায়িত্ব দিয়া হৈছে আৰু মোক দায়িত্ব দিয়া হৈছে মই সেইটাকে দেখুৱাই মানে ৰাইজৰ কাৰণে মানে অসমৰ কাৰণে মানে চিন্তা কৰি আৰু মই দেখভাল কৰি আছোঁ আজি কোনো মোক সোধ পোছ নকৰাকৈ মানে বা ৰাজহুৱা মিটিং চিটিং নিদিয়াকৈ মানে আৰু খান্দিবলৈ যেতিয়া ধৰিলে মই আৰু মানে আমাৰ যিখিনি কমিটি আছিলোঁ কমিটিক সুধিলোঁ বোলে এনে কাৰোবাক সুধিছে নেকি বোলে নাই সোধা নোসোধাতে মই গৈ পিনে নিজত মানে এই কথাটো ক'লোঁ এনে নিজৰ কালি মানুহ আহি পিনে মানে আহি পিনে কেমেৰা চেমেৰা তুলি নিলে কিহে খান্দিছে তেওঁলোকে মানুহো খান্দিছে JCBও খান্দিছে ফাৰ্ষ্ট মানে সুধিছিলে নাই বাৰু ফাৰ্ষ্ট ডিপাৰ্টমেণ্টে নাজানো বুলি কৈছে মাটিটো কাৰ আছিলে আচলতে এইটো কিহৰ কাৰণে সংৰক্ষণ কৰে মাটিটো কি বোলে ফাৰ্ষ্ট ডিপাৰ্টমেণ্টৰে আছিলে মানে আমাক মানে তাই সময়ৰ মানে ছাত্ৰ সন্থাক মানে 300 মিটাৰ মানে এৰি দিয়া হৈছে এইটো কি কাৰণে সংৰক্ষণ কৰিছিলে এইটো মানে এইটো গদাধৰ ৰজাৰ মানে বস্তু মানে পিকনিক খাবলৈ আহে ৰাইজ সেইটো কাৰণে মানে কিমান মিটাৰ 300 মিটাৰ এৰি দিয়া কালি কেইখন JCB লাগিছিলে দুখন লাগিছিল তবে এইটো পিকনিক প্লেচ বুলি অসম চৰকাৰে এৰি দিছিলে কাক এৰিছিলে এই আমাৰ ৰাইজক তাৰপৰা এতিয়া এইটো যে খান্দিলে যে ৰাইজে সন্মতি জনাইছে নেকি সন্মতি এইটো জনোৱা নাই আমাৰ ৰাইজকতো নাই জানো ওচৰ চুবুৰীয়া কাৰোবাক গামোৰাকো জনা নাই বা লক্ষ্মীনাৰায়ণ ব্যৱসায় সন্থা এটা আছে ব্যৱসায় সন্থাকো নাই জানো এইটো হিলটো ক'লৈ নিছে এইটো গাই গতি বিকিছে আৰু নিজৰ ষ্টকত নিছে ইণ্টাৰনেট কাহানী আমি 2004 চনৰ পৰা বহিল সংৰক্ষণ সমিতি স্থানীয় ৰাইজ তথা গেলেকী আঞ্চলিক টাইম ছাত্ৰ সন্থাৰ যৌথভাৱে আমি বহিল পিকনিক এৰিয়া সংৰক্ষিত কৰি আহিছোঁ এই কৰ্মপদ্ধতিত আমি বছৰ ধৰি সংৰক্ষণ কৰি অহাৰ ফলত প্ৰতি বাৰিষাৰ বানপানী ইয়াত অহৰহ শিল পেলায় আৰু এই শিল পেলোৱাৰ ক্ৰমান্বয়ে ওখ হৈ অহাৰ ফলত ইয়াৰ পিছফালে যিবিলাক মহলদাৰ আছে কুঁৱাৰী আছে সেই কুঁৱাৰীবিলাকত মানে শিল নপৰিছে তেওঁলোকে ৰাজহুৱাৰ বাবে গোটেই প্ৰশাসনৰ লগত আমাৰ সন্থাক জনোৱাৰ লগতে
সকলো দিশত তেওঁলোকে আবেদন জনাইছে আৰু আমাৰ ইয়াত যিবিলাক মানুহ স্থানীয়ভাৱে জড়িত আছে নিবনুৱা যুৱকসকল জড়িত কাম বন কৰি আছিলে সেইসকলৰ আমি বছৰ ধৰি এই সংৰক্ষণ কৰি অহাৰ ফলত তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰতো বহুতো সমস্যা আহি পৰিছে আৰু প্ৰধানতে আমি ইয়াত যিবিলাক এখন প্ৰাচীন কীৰ্তিচিহ্ন হিচাপে যিবিলাক প্ৰয়োজনীয় বস্তু থাকিব লাগিছিল সেই প্ৰাচীন কীৰ্তিচিহ্নসমূহ আমি নিজৰ যদিও আমি প্ৰশাসনৰ চৰকাৰক অনুৰোধ কৰি আছোঁ দাবী জনাই আহিছোঁ তেওঁলোকে সম্প্ৰতি পদক্ষেপ গ্ৰহণ কৰিছে যদিও কাৰ্যক্ষেত্ৰত হোৱা নাই সেইবাবে আমি সাময়িকভাৱে ইয়াৰ যিটো মানে ওপৰৰ অংশটোৰ সংগ্ৰহ কৰি ইয়াৰ আমাৰ প্ৰয়োজনীয় পদক্ষেপবোৰ ল'বৰ বাবে আমি ইয়াৰ এটা ব্যৱস্থা কৰিছিলোঁ আৰু এই হেৰিটো আমি অকল কোনো ব্যৱসায় সন্থাক দিয়াৰ প্ৰশ্ন নহয় এটা আমাৰ গোটেই স্থানীয় ৰাইজৰ নিবনুৱা লোৱাৰ লগতে আটা চুৰ তথা মহিলাসকলৰ সহযোগত আমি এই কামটো কৰিছোঁ যাতে আমি ইয়াত এটা পৰ্যটক দল তথা বনভোজ দল সকলৰ সুবিধাৰ্থে এটা জিৰণি চৰা বনাব পাৰোঁ গদাধৰ সিংহৰে প্ৰতিমূৰ্তি ইয়াত নিতান্তই প্ৰয়োজন সেইবাবে তেনেকুৱা এটা দিশো আমি আমাৰ পদক্ষেপ লৈছোঁ আৰু বিশেষকৈ এটা শিৱ মন্দিৰ ইয়াত প্ৰয়োজন বিভিন্ন প্ৰান্তৰ পৰা আহে ইয়াত পৰ্যটক দল তেওঁলোকে পূজা সেৱা কৰাৰ বাবে এটা পূজাৰ মন্দিৰ দৰকাৰ সেইবাবে আমি সম্প্ৰতি শিৱ মন্দিৰ এটা বনোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু সেই উপলক্ষে এই ওপৰৰ অংশটো আমি অৰ্থ সংগ্ৰহৰ যোগেদি আমি উক্ত শিৱ মন্দিৰটো বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াত যি কমিটি আছে বুলি ক'লে আগত তৰা কমিটি আছে আপোনালোকৰ কিবাখন কমিটি বনোৱা হৈছিল নেকি ইয়াত? বহিল সংৰক্ষণ কমিটি আগৰ পৰা আছে আৰু তদা সমিতি আছে প্লাছ আমাৰ সন্থাৰ ল'ৰা আছে স্থানীয় ৰাইজ আছে। এই যিটো মানে ডিচিশ্যন লয় আপোনালোকে ৰাজহুৱা মিটিং পাতি ডিচিশ্যনটো লৈছিলে? মিটিং ইয়াত মাননীয় আমাৰ জিলা সমিতি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিল মাননীয় কেন্দ্ৰীয় সমিতিৰ আছিল আৰু স্থানীয় ৰাইজ তথা প্ৰশাসনৰ বিড অফিচাৰ আছিল সকলো। ইয়াতে যিটো JCB আপোনালোকে নমালে এইটোতো আপোনালোকে পাৰ্মিশ্যন লৈছিলে নেকি আৰু? JCB যিহেতু আপোনালোকে জানে যে বাৰিষাৰ দিন সমাগম গতিকে যদি আমি ওপৰৰ অংশটো আমি নিব নোৱাৰোঁ বা উপযুক্ত কাৰ্যসূচী আমি গ্ৰহণ কৰিব নোৱাৰোঁ তেন্তে বানপানীৰ ফলত আমি পুনৰ এই কাৰ্যসূচীটো স্থগিত কৰিবলগীয়া হ'ব। সাময়িকভাৱে এদিনৰ কাৰণে আমি অনাৰ ব্যৱস্থা এটা কৰিছিলোঁ তৎসত্ত্বেও এতিয়া বৰ্তমান বন্ধ কৰা হৈছে। এইটো আকৌ চলিব নে বন্ধ হৈ থাকিব? সম্প্ৰতি আমি প্ৰশাসনৰ ওচৰত চৰকাৰৰ ওচৰত আমি লিখিতভাৱে অনুৰোধ জনাইছোঁ যাতে এই ব্যৱস্থাটোৰ আমি যি পদক্ষেপ গ্ৰহণ কৰিছোঁ এই পদক্ষেপটো যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ তেওঁলোকৰ পৰা আমি লিখিতভাৱে সহযোগ বিষয়লৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আৰু যোগাযোগ কৰিব লাগিব। এই যিটো শিলটো তুলিলে এইটো কাক দিয়া হ'লে ফৰেষ্টৰ কিবা পাৰ্মিশ্যন লোৱা হৈছিলে নেকি? নহয়, ইয়াত প্ৰথমে আমি তেওঁলোকক লিখিতভাৱে অনুৰোধ জনাইছিলোঁ। তেনেকৈ অনুৰোধ জনোৱাৰ প্ৰত্যুত্তৰত আমি তাৰ পৰা স্থানীয় ৰাইজৰ লগত নিবনুৱা লগৰসকলৰ সহযোগত আমি ওপৰৰ অংশটো অংক কৰাৰ ব্যৱস্থা। ফৰেষ্টৰ পাৰ্মিশ্যন নাছিলে? ফৰেষ্টৰ পাৰ্মিশ্যন আমি জনাইছিলোঁ তেওঁলোকে ফৰ্মেলি কামবিলাক চলি আছে। পাৰ্মিশ্যন দিয়া নাই? হয়তো দিয়া নাই। এতিয়া যিটো ইয়াতে কালি শিল খান্দিলে এই সম্পৰ্কত আপোনাৰ সংৰক্ষণ সমিতিৰ ফালৰ পৰা কি ক'ব বিচাৰে? কি কাৰণে এইটো কৰা হৈছে? সংৰক্ষণ সমিতিৰ ফালৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ যে ইয়াত শিলটো প্ৰধানকৈ হ'ল কি শিলটো ইয়াত গোট খালে তলত শিল নপৰে আৰু তলত নপৰাৰ লগে লগে কি হ'ল কুঁৱাৰীকেইটা বন্ধ হৈ যোৱা চান্স প্ৰায় তেনেকুৱা অসুবিধা হয়। মানে লেবাৰৰ পৰা আৰম্ভ কৰি ঠিকাদাৰ বা গভৰ্ণমেণ্টৰ ৰয়েলটিও অলপ অসুবিধা হয়। সেইটো কাৰণে ইয়াত যিহেতু বানপানীত এতিয়া মানে আগন্তুক যিটো বানপানী আহিব ধৰক শিলটো উটুৱাই লৈ যায় আৰু উটুৱাই নিয়া বেহুদাকৈ উটুৱাই নিয়াতকৈ আমি ভাবিছোঁ এইটো মানে কিছু ৰাইজৰ লগত বা আলোচনা কৰি ইয়াৰ শিলখিনি ধৰক বিনিময়ত আমি ইয়াত বৰশিল সংৰক্ষণ সমিতিয়ে অটাই আহোম ছাত্ৰ সন্থাৰ গেলেকী আঞ্চলিক সমিতিয়ে সহযোগত আমি এটা শিৱ মন্দিৰ স্থাপন কৰিবলৈ আলোচনা কৰিছোঁ আৰু খুব সোনকালে এইটো আমাৰ হয়তো আধাশিলাক কৰা হ'ব। গতিকে সেই সম্পৰ্কত আমি ইমানেই কৈছোঁ। এইটো আলোচনা ৰাজহুৱাভাৱে আলোচনা কৰি কামটো কৰা হোৱা নাছিল নেকি? এইটোতো কেইবাবাৰো আমাৰ ইয়াত আলোচনা হ'ল আমাৰ আটাচুৰৰ মাজত আৰু অন্য ৰাইজক লৈও আমি বিভিন্ন ঠিকাদাৰক লৈও এইটো আলোচনা কৰিছোঁ। এইটো যিটো যে কালি আপোনালোকে JCB লগালে এইটো পাৰ্মিশ্যন লোৱা হৈছিল নে? সেই বিষয়ে আমি ক'ব নোৱাৰোঁ কাৰণ এইবিলাক ঠিকাদাৰে যেতিয়া কিবা এটা
প্ৰাপ্যৰ দিব, গতিকে তেখেতলোকে যিকোনো প্ৰকাৰে শিলটো নিয়াৰ চেষ্টাই কৰিব। গতিকে JCP আছে যেতিয়া JCP ধৰক লগাইছে, তেনেকুৱাই হ'ব পাৰে। কিন্তু এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ কোনো পাৰ্মিশ্যন নাছিলে? নাই, এইটোতো ধৰক JCP কথাটো সেইটো তেখেতলোকে কেনেধৰণে পাৰ্মিশ্যন দিয়ে, কি কথা, এইটো প্ৰশাসনৰ কথাটো মই সিমান ক'ব নোৱাৰিম। কালি কিমান ট্ৰাক ইয়াৰ পৰা শিল তোলা, কিমান শিল তোলা হ'ল এবাৰ? কালি এইটো হিচাপ কৰা নাই, মেক্সিমাম কেইগাড়ীমান মাল গৈছে আৰু 50-40-50 নাই, সিমানটো যথাসম্ভৱ সিমান নহয়, 40 যাই হ'বনে? 25-30 এনেকুৱা হৈ যাব পাৰে। অক্ষয়, আপোনালোকৰ মিটিংবিলাক হৈছিলে নাই ৰেগুলাৰলি? মিটিং মানে হৈছে বুলি গম পাওঁ, মানে মোক তেনেকৈ মতা নাই। আপোনাৰ সভাপতি কি নামাতেনে? নামাতে। কোন কোন আছিলে কমিটিখনত? কমিটিখনৰ মানে দুটা কমিটি আছিলে, এটা মানে তদাৰক কমিটি আৰু এটা মানে আমাৰ এইটো কমিটি আছিলে, এই আমাৰ টাইমৰ এইটো তদাৰক কমিটিৰ ছেক্ৰেটাৰী কোন আছিলে? এই প্ৰশান্ত গগৈ। আপোনালোকৰ মিটিং বহিছিলে, একো নবহিলে? নাই, বহা নাই। যোৱাবাৰ যে এইখিনি পিকনিকৰ টাইমত এইখিনি কৰা হৈছিলে, এইখিনি কোনে কৰিছিলে? এইখিনি আমি গোটেইখিনি ৰাইজে কৰিছোঁ। আপোনালোকো আছিলে লগত? অঁ, হয়। কিন্তু এই যে শিল যে যিটো তুলিলে কালি, সেই সময়ত আপোনালোকে কোনো আলোচনা নকৰিলে? নাই কৰা। বৰশিলক আপোনালোকে কি কাৰণে সংৰক্ষণ হোৱাটো বিচাৰে আটাইছে? বৰশিলক সংৰক্ষণ হোৱাটো এইটো কাৰণে বিচাৰোঁ, ইয়াত আমাৰ পুৰণি কীৰ্তিচিহ্ন পুৰণি আমাৰ আহোম ৰজাৰ দিনৰ পৰা, এইটো বিশেষকৈ গদাধৰ সিংহৰ আৰু আমাৰ ডালিমী এনেকুৱা এটা ইতিহাসৰ কথা আছে ইয়াত। যিহেতু আমাৰ ইয়াত গদাধৰ সিংহই আমাৰ ইয়াত বৰশিলত বিশেষকৈ বহুদিন থাকি এইবিলাক নগা পাহাৰৰ পৰা অসমৰ বিভিন্ন জেগাত এনেকৈ থাকি ইয়াতো এটা তাৰ গদাধৰ সিংহৰ ইতিহাস আছে বুলি সকলোৱে বিশ্বাস কৰে। সেইটোকে আমি ইয়াত আমি বিশেষকৈ বনভোজস্থলী হিচাপে আমি বৰশিলত আজি আটাইছৈ আজি বহু বছৰ দিন আমি বিশেষকৈ সংৰক্ষণৰ ক্ষেত্ৰত লাগি আছোঁ। আৰু আপোনালোকে দেখিছে ইয়াত আমি যিডোখৰ আমাৰ বনভোজ প্লেচ, সেইডোখৰত আমি আটাইছৈয়ে আজি প্ৰায় 3-4 বছৰ দিন আমি এটা সংৰক্ষণ কৰিছোঁ, যিহেতু আমাৰ 300 মিটাৰ। কিন্তু আমি নিজে আটাইছৈয়ে নিজববীয়াকৈ সেইবিলাক কৰিছোঁ। আমি ইমান দিন বহু কাগজে পত্ৰই আমি চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ যদিও ইয়াত বিশেষ একো সুফল পোৱা নাই আজিলৈকে। কোনো এটা ইয়াত জিৰণি চৰা বিশেষকৈ ধৰক আমাৰ পিকনিক যিবিলাক ৰাইজ আহিব তেখেতলোকৰ কাৰণে বিশেষকৈ আজিলৈকে চৰকাৰে একো কৰা নাই। আমি আটাইছৈয়ে যিমান পাৰোঁ সেইখিনি আমি ইয়াত কৰি আছোঁ। এই ঠাইটুকুৰা আজি বহু পুৰণি যুগৰ প্ৰসিদ্ধ বৰশিল, বহু পুৰণি নগা আৰু অসমীয়া মাজত যি সম্প্ৰীতিৰ এডাল দোল আছে, ইয়াতেই আজি গদাধৰ ৰজাৰ যি অৱদান আছে সেইখিনি আজি ইয়াতে সাঙুৰ খাই আছে।